নমস্কাৰ বাস্তু আসাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম হেতু হৈছে যে প্ৰত্যেক গধূলি আমি এনে কি নিয়ম কৰিম যাৰ দ্বাৰা লক্ষ্মী মাতাৰ কৃপা সদায় আমাৰ ঘৰখনৰ ওপৰত বিৰাজমান থাকে মা লক্ষ্মী হল ধন ঐশ্বৰ্যৰ প্ৰতীক মা লক্ষ্মীয়ে আমাৰ জীৱনলৈ ধনৰ আগমন ঘটায় এই বিষয়ে আমি সকলোৱে জানো সো প্ৰকৃততে কোৱা হয় যে শাস্ত্ৰ অনুযায়ী যে মা লক্ষ্মী অতি চঞ্চল তেখেত কোনো স্থানত স্থায়ীভাৱে বসবাস নকৰে আমি লক্ষ্মী মাতাক বাৰে বাৰে নিমন্ত্ৰণ জনাব লাগে তেখেত যেনেকৈ আহে ঠিক তেনেকৈ গুচিও যায় যেহেতু তেখেত স্থিৰ নহয় আৰু ইয়াৰ ওপৰত নানা নিয়ম নীতি প্ৰচলিত হৈ আছে বাস্তু অনুসৰি আজি আপোনালোকৰ আগত মই এনে এটা নিয়মৰ কথা ক'ম যি নিয়মটো আপোনালোকে দৈনিক ঘৰত অৱলম্বন কৰি আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ ওপৰত লক্ষ্মী মাতাৰ কৃপা সদায় বিৰাজমান কৰি ৰাখিব পাৰে এতিয়া আপোনালোকৰ ঘৰখনৰ যিটো উত্তৰ পূব কোণ পূব আৰু উত্তৰ মাজৰ যিটো কোণ উত্তৰ পূব কোণ বুলি আমি কওঁ সেই উত্তৰ পূব কোণটোত এজোপা কলা তুলসী ৰুব যদি কাৰোবাৰ আছে তেন্তে খুবেই ভাল কথা যদি নাই অন্যান্য তুলসী হলে নহব কলা তুলসী হ'ব লাগিব আমি তাক যিকোনো বাৰে ৰুব পাৰো কিন্তু দেওবাৰে নুৰুব কাৰণ কোৱা হয় যে দেওবাৰে আমি তুলসী চুব নাপায় শুকুৰবাৰে ৰুলে বেছি ভাল এটা বহুত মানুহৰ ঘৰত দেখা যায় যে তেওঁলোকৰ ঘৰত বিভিন্ন স্থানত বহুত তুলসী থাকে এইটো ওপৰত নিৰ্ভৰ নকৰে কিন্তু আপোনাৰ ঘৰত বহুত তুলসী থাকিব পাৰে কিন্তু উত্তৰ পূব কোণত এনেকুৱা এজোপা তুলসী থকাটো প্ৰয়োজন যাৰ ওচৰত আপুনি পূজা কৰে আমি সেই তুলসী জোপাক মাটিৰে পলেপ দি এটা ভেটি নিৰ্মাণ কৰিম সৰুকৈ আৰু এই তুলসী মাতাৰ গুৰিত প্ৰত্যেক সন্ধিয়া এটা নিৰ্দিষ্ট সময়ত এগছ বন্তি জ্বলাম ওকে এতিয়া এই বন্তি গছ জ্বলোৱাৰ আগতে মই দুটামান কথা কৈ লওঁ যেতিয়া আমাৰ আবেলিৰ পৰা গধূলি হ'ব ঠিক সন্ধিয়া হোৱাৰ আগে আগে আমি ঘৰৰ বাহিৰত চাৰিওফালে পানী ছটিয়াম বিশেষকৈ ঘৰৰ সন্মুখৰ ভাগত আপোনালোকে এইটো ভাবিব যে সন্ধিয়া ঘৰলৈ কোনোবা আলহী আহিব আমি ঝাৰু মৰাৰ পাছত গোটেইখন পানী ছটিয়াম অলমোষ্ট আমাৰ ঘৰৰ বাহিৰৰ দুখৰ আমি যিমান পাৰো পানীৰে ধুই দিম পৰিষ্কাৰ কৰি পেলাম তাৰ পাছতহে আপোনালোকে তুলসীৰ ওচৰলৈ আগবাঢ়িব এতিয়া সেই ভেটি থকা তুলসীজোপাৰ গুৰিত এগছ বন্তি জ্বলাব এইখিনিতে আপোনালোকে মনত ৰাখিব আপোনালোকে যিটো চাকিত বন্তি গছ জ্বলাব সেই চাকিটো পিতলৰ হোৱা উচিত মাটিৰ চাকি হলে নহব ইয়াৰ কাৰণ হল এইটোৱে যে উত্তৰ পূব কোণটো প্ৰকৃততে জুইৰ স্থান নহয় অগ্নিৰ স্থান নহয় এই পানীৰ স্থানহে গতিকে আমি তাত অগ্নিগছ বন্তি গছ এইদৰে জ্বলাম পিতলৰ চাকিত যদি জ্বলাওঁ সেই তাৰ যিটো এনাৰ্জি সেই মাটিলৈ গুচি নাযায় এইটো কথা বিশেষভাৱে মনত ৰাখিব যে বন্তি গছ আমাৰ পিতলৰ হ'ব লাগিব তাত আমি এগছ চাকি জ্বলাম এই চাকি গছত আপোনালোকে মিঠাতেল নিদিব এইটো এটা ডাঙৰ ভুল আমি প্ৰায় সকলো মানুহে কৰোঁ মিঠাতেলৰ চাকি নিদিব তাত গৰু ঘিউৰ চাকি এগছ জ্বলাব গধূলি তুলসীৰ ওচৰত এগছ গৰু ঘিউৰ চাকি জ্বলোৱাটো অত্যন্ত প্ৰয়োজন লাগিলে আপুনি ঘিউ অতি কম পৰিমাণে দিয়ক লাগিলে চাকি গছ 5 মিনিট সময়ে জ্বলক বন্তি গছ জ্বলিব লাগে কিমান দেৰি জ্বলিছে হেয়া কোনো কথা নহয় আৰু কম সময় জ্বলিলেই ভালহে বেছি সময় জ্বলিলে বেয়া সো এগছ চাকি দিব আপোনালোকে বজাৰত ঘিউৰ দাম যথেষ্ট গতিকে আপোনালোকে যিটো কম দামৰ ঘিউ হেতুকে ব্যৱহাৰ কৰিব কিন্তু গৰু ঘিউ হ'ব লাগিব আৰু যদি তাতো অসুবিধা হয় আমি ঘৰত গাখীৰৰ দ্বাৰাও আমি ঘিউ নিৰ্মাণ কৰি ল'ব পাৰোঁ যিটো আমাৰ কাৰণে বহুত খৰচ কমাই দিব পাৰে সো প্ৰত্যেক গধূলি আপোনালোকে এগছ ঘিউ চাকি তুলসীৰ গুৰিত জ্বলাব আপোনালোকে শনিবাৰ যিটো দিন সেই শনিবাৰ দিনটোত তাত ঘিউৰ সলনি মিঠাতেল ব্যৱহাৰ কৰিব পাৰে একমাত্ৰ শনিবাৰেহে আৰু দেওবাৰে চাকি গছ নিদিব
তাৰ মানে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে তুলসীৰ গুৰিত আমি এগছ ঘিউৰ চাকি জ্বলাম আৰু শনিবাৰে এগছ মিঠাতেলৰ চাকি জ্বলাম মনত ৰাখিব এই সময়টো সন্ধিয়া সময়ত ঠিক ৰাতি হোৱাৰ আগে আগে সন্ধিয়া পৰত আৰু তাৰ চাকি গছ জ্বলোৱাৰ পাছতে আমি ঘৰৰ লাইটবিলাক অন কৰিম আৰু প্ৰত্যেক দিনা এই চাকি জ্বলোৱা সময়টো এক নিৰ্দিষ্ট সময় হ'লে ভাল ধৰক আজি 5টা বজাত জ্বলালে কালি 5:30 বজাত নজ্বলাব আমি সদায় একেটা সময়তে জ্বলাবলৈ চেষ্টা কৰিম এই সময়টো ঠাণ্ডা কালি আৰু গৰম কালি পৃথক হ'ব পাৰে যেহেতু গৰম কালি বেছি দেৰিকৈ আমাৰ সন্ধিয়া হয় কিন্তু এই চাকি জ্বলোৱা কামটো যাতে আমাৰ কোনো দিনেই বাদ নপৰে আপোনালোকে এই নিয়মটো ঘৰত কৰি চাওক এমাহ দুমাহ কৰাৰ পাছতে আপোনালোকে ইয়াৰ তাৰ প্ৰভাৱটো ঘৰত অনুভৱ কৰিব আপোনালোকে যদি সদায় মই কোৱাৰ ধৰণে এগছ বন্তি জ্বলাই তুলসীৰ গুৰিত আপোনাৰ ঘৰখনৰ ওপৰত আপোনাৰ ওপৰত লক্ষ্মী মাতাৰ কৃপা সদায় বিৰাজমান থাকিব আপুনি দেখিব আপোনাৰ ধনৰ যিমানেই অসুবিধা নহওক কিয় কোনোবা নহয় কোনোবা এটা উৎসৰ পৰা তাৰ এটা সমাধান আৰ্থিক সমাধান ওলাই আহিছে কাৰণ আপুনি যেতিয়া চাকি গছ জ্বলাব তেতিয়া প্ৰকৃততে মা লক্ষ্মীক আপুনি আহ্বান কৰিব আৰু আপুনি যেতিয়া পৰিষ্কাৰ কৰি পেলাই পানী ছটিয়াই দিব তেতিয়া আপুনি তেখেতক নিবেদন কৰা হৈছে যে তুমি আমাৰ ঘৰলৈ আগমন হোৱা আৰু প্ৰত্যেক সন্ধিয়া এইটো এটা বিশ্বাস কোৱা হয় যে প্ৰত্যেক সন্ধিয়া প্ৰত্যেক মানুহৰ ঘৰতে মা লক্ষ্মীৰ আগমন হয় আমি যদি লক্ষ্মী মাতাক সেই সময়ত যদি আমি আদৰণি জনাওঁ তেনেহ'লে আমি তেওঁ কৃপা লাভ কৰিম আৰু যদি আমি তাকে নকৰোঁ তেনেহ'লে তেখেত বিমুখ হৈ উভতি যাম গধূলি হোৱাৰ লগে লগে ঘৰৰ প্ৰতিজন সদস্যই যাতে একো কৰি নাথাকে সেই সময়ছোৱা সেইটো খুব দৰকাৰী কোনোবা যদি শুই আছে তেখেতে খোৱাৰ পৰা উঠি দিব যদি খাই আছে সেই সময়ত নাখাব কাৰণ সেই সময়টো হৈছে আমাৰ মা লক্ষ্মীক আদৰণি জনোৱাৰ সময় সেই সময়ত শুই থকা খোৱা অত্যন্ত বেয়া আমি তেখেতক আদৰণি জনাম ঠিক এইটোৱে ভাবিব যে ঘৰলৈ কোনোবা আলহী আহিব আৰু তাৰ বাবে প্ৰত্যেকজন মানুহ কম বেছি পৰিমাণে সাজু হৈছে এই নিয়মটো আপোনালোকে ঘৰত প্ৰতিষ্ঠা কৰক এইটো এটা খুব সৎকৰ্ম আপোনালোকে এই নিয়মটো ঘৰত প্ৰতিষ্ঠা কৰক লাহে লাহে ই অভ্যাসত পৰিণত হ'ব হয়তো আপোনাৰ প্ৰথম অৱস্থাত আপুনি এদিন দুদিন পাহৰিব কোনো কথা নাই ভাল কাম সদায় এনেকৈ আৰম্ভ হয় আৰু ভাল কাম আৰম্ভ কৰোঁতে আমি সদায় জটিলতা মুখামুখি কৰোঁ কিন্তু ভাল কামবিলাকৰ ফলাফল সদায় সুদূৰপ্ৰসাৰী হয় এই কামটো প্ৰত্যেক সন্ধিয়া আপোনালোকে কৰক আৰু আপোনালোকৰ ঘৰত আপোনাৰ ওপৰত পৰিয়ালৰ প্ৰতিজন সদস্যৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা সদায় যাতে বিৰাজমান হয় আৰু এই কাৰ্যৰ দ্বাৰা মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু তেখেতৰ কৃপা আপুনি লাভ কৰিব আপোনালোকে মোৰ চেনেলটো ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ